ওম শান্তি 19 ডিচেম্বৰ 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 13 ডিচেম্বৰ 1989 বৰ্ষ শীৰ্ষক বাক্য দিব্য ব্ৰাহ্মণ জন্মৰ ভাগ্য ৰেখা। আজি বিশ্ব ৰচয়িতা বাপদাদাই নিজৰ বিশ্বৰ সকলো মনুষ্য আত্মাৰূপী সন্তানসকলক চাই আছে হওক। সকলো আত্মাৰ অৰ্থাৎ সকলো সন্তানৰ ভিতৰত দুই প্ৰকাৰৰ সন্তান আছে। এবিধ হ'ল পিতাক চিনোতা আৰু আনবিধ আহ্বান কৰোঁতা বা চিনিবলৈ প্ৰযত্ন কৰোঁতা। কিন্তু হওঁতে সকলোৱে সন্তান, গতিকে আজি দুই প্ৰকাৰৰ সন্তানক চাই আছিল। সকলো সন্তানৰ ভিতৰত চিনোতা আৰু প্ৰাপ্ত কৰোঁতা সন্তানৰ সংখ্যা বহুত কম আৰু চিনিবলৈ প্ৰযত্ন কৰোঁতা অনেক। চিনোতা সন্তানসকলৰ মস্তকত শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা চিকমিকাই আছিল। সকলোতকৈ শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা হৈছে পিতাৰ দ্বাৰা দিব্য ব্ৰাহ্মণ জন্মৰ। দিব্য জন্মৰ ৰেখা অতি শ্ৰেষ্ঠ চিকমিকাই আছে। আহ্বান কৰোঁতা সন্তানসকলে নজনা স্বত্বেও এনেকৈয়ে মানে যে ভগৱানে আমাক ৰচনা কৰিছে, কিন্তু নজনাৰ বাবে দিব্য জন্মৰ অনুভূতি কৰিব নোৱাৰে। তোমালোকেও কোৱা আমাক বাপদাদাই দিব্য জন্ম দিলে, তেওঁলোকেও কয় ভগৱানে ৰচিলে। ভগৱানেই ৰচয়িতা হয়, ভগৱানেই পালন কৰোঁতা হয়, কিন্তু দুয়োৰে কোৱাৰ মাজত পাৰ্থক্য আছে। তোমালোকে অনুভৱেৰে নিচাৰে জ্ঞান সহিত কোৱা যে আমাক বাপদাদা মাতা পিতাই ৰচিলে অৰ্থাৎ ব্ৰাহ্মণ জন্ম দিলে। ৰচনাক, জন্মক, জন্মপত্ৰিকাক, দিব্য জন্মৰ বিধি আৰু সিদ্ধি সকলো জানা। প্ৰত্যেকৰে নিজৰ দিব্য জন্মৰ জন্মদিন স্মৃতিত আছে নহয়। এই দিব্য জন্মৰ বৈশিষ্ট্য কোনটো? সাধাৰণ জন্মধাৰী আত্মাই নিজৰ জন্মদিন বেলেগে পালন কৰে, বন্ধুত্বৰ দিন বেলেগে পালন কৰে, পঢ়িবলৈ লোৱাৰ দিন বেলেগে পালন কৰে আৰু তোমালোকে কি ক'বা? তোমালোকৰ জন্মদিনো সেয়াই, বিবাহৰ দিন আৰু পঢ়িবলৈ লোৱাৰ দিনো সেয়াই। মাতৃ দিৱস, পিতৃ দিৱস বুলিয়ে কোৱা, আঙুঠি পিন্ধোৱা দিন বুলিয়ে কোৱা, সকলো একেই। এনেকুৱা দিব্য জন্মৰ কথা কেতিয়াবা শুনিছানে? গোটেই কল্পত এনেকুৱা দিন তোমালোক আত্মাসকলৰ বাবে পুনৰ কেতিয়াও নাহে। সত্য যুগততো জন্মদিন আৰু বিবাহৰ দিন একে নহ'ব, কিন্তু এই সংগম যুগৰ এই মহান জন্মৰ এইটো বৈশিষ্ট্যও হয় আৰু বিচিত্ৰতাও হয়। এনেকৈয়েতো যিদিনা ব্ৰাহ্মণ হলা সেই দিনটিয়েই জন্মদিন, সেই দিনটিয়েই বিবাহৰ দিন হয়, কিয়নো সকলোৱে এইটোৱে প্ৰতিজ্ঞা কৰা একমাত্ৰ পিতা, দ্বিতীয় কোনো নাই। এইটো দৃঢ় সংকল্প প্ৰথমেই কৰা নহয়। তোমাৰ সৈতেই খাওঁ, তোমাৰ সৈতেই বহোঁ, তোমাৰ সৈতেই সকলো সম্বন্ধ ৰক্ষা কৰোঁ। সকলোৱে এইটো প্ৰতিজ্ঞা কৰিলা নহয়। পাণ্ডৱসকলে, মাতাসকলে, কুমাৰীসকলে সকলোৱে প্ৰতিজ্ঞা কৰিছা। গতিকে সপোনতো অন্য কলৈকো মন যাব নোৱাৰে। এনেকুৱা দৃঢ় হোৱা নহয়নে? কোনোবা সংগী লাগে, সেৱাৰ কাৰণে কোনোবা সংগী বা কোনোবা বিশেষ সংগী লাগে, তেন্তে সংগী দিৱস কাৰ পালন কৰিবা? সেৱাধাৰী সংগীৰ নে পিতা সংগী হয়, তেওঁৰ দিৱস পালন কৰিবা? সেৱা কৰোঁতাই হওক বা অন্য বা সেৱা লওঁতাই হওক, কিন্তু সেৱাৰ সময়ত সেৱা কৰিলা। তাৰ পাছত ইমান উপৰাম আৰু স্নেহী হৈ যোৱা যে অলপো বিশেষ অধীনতা অৰ্থাৎ বশ্যতা নাথাকে। যিয়ে সেৱাত যায় বা সেৱাত সহায় কৰিব তেওঁ বিশেষ হ'ব নহয় জানো?
ভাই হওক বা ভগ্নীয়ে হওক, যিয়ে বিশেষ সেৱা কৰে তেওঁ বিশেষ অধিকাৰো ৰাখিব। গতিকে সেৱাৰ সংগী হোৱা, কিন্তু সাক্ষী হৈ সংগী হোৱা। সাক্ষীবোধ পাহৰি যোৱা, গতিকে কেৱল সংগী হ'লে পিতাক পাহৰি যোৱা যায়। সাক্ষী হৈ ভূমিকা পালন কৰাৰ অভ্যাস নহয়। প্ৰত্যেক সন্তানৰ মস্তকত বিশেষ 4 প্ৰকাৰৰ ভাগ্যৰ ৰেখা চিকমিকাই থাকে। 1 নম্বৰ দিব্য জন্মৰ ৰেখা, 2 নম্বৰ পৰমাত্ম প্ৰতিপালনৰ ৰেখা, 3 নম্বৰ পৰমাত্ম পঢ়াৰ ৰেখা আৰু 14 নম্বৰ বাবাই কৈছে 3 নম্বৰ পৰমাত্ম পঢ়াৰ ৰেখা আৰু 4 নম্বৰ নিস্বাৰ্থ সেৱাৰ ৰেখা। সকলোৰে মস্তকত 4 প্ৰকাৰৰ ভাগ্যৰেখা চিকমিকাই আছে। কিন্তু চিকমিকনিত আৰু সদায় এক ৰস বৃদ্ধি প্ৰাপ্ত কৰাত পাৰ্থক্য থকাৰ কাৰণে চিকমিকনিত পাৰ্থক্য দেখা যায়। আদিৰ পৰা এতিয়ালৈকে 4 প্ৰকাৰৰ ৰেখা সদায় যথাৰ্থ ৰূপত থাকিব। সেয়া বহুত কম সংখ্যকৰ আছে। মাজে মাজে কিবা নহয় কিবা কথাত ভাগ্যৰ ৰেখা হয়তো খণ্ডিত হয়, নহ'লে চিকমিকনি কম হয়, স্পষ্ট নহয়। যিদৰে হস্তৰেখাও দেখিবলৈ পোৱা নহয়, কাৰোবাৰ খণ্ডিত হয়, কাৰোবাৰ একৰস হয়, কাৰোবাৰ স্পষ্ট হয়, কাৰোবাৰ স্পষ্ট নহয়। বাপ-দাদাইও সন্তানসকলৰ ভাগ্যৰেখা চাই থাকে। দিব্য জন্মটো সকলোৱে ললা, কিন্তু দিব্য জন্মৰ ৰেখা খণ্ডিত হয় বা স্পষ্ট নহয়, কিয়নো নিজৰ জন্মৰ ধৰ্মত অখণ্ড হৈ নচলে। সেয়েহে তেওঁলোকৰ ভাগ্য ৰেখা খণ্ডিত হয়। ধৰ্ম কি, কৰ্ম কি, সেয়াটো জানা নহয়। সেইদৰে পৰমাত্মা প্ৰতিপালনতো সকলো ব্ৰাহ্মণ চলি আছা। সমৰ্পিতই হওক বা প্ৰবৃত্তিত থকাই হওক, কিন্তু পিতাৰ নিৰ্দেশনা মতে চলি আছা। প্ৰবৃত্তিত থকাসকলে কি ক'ব? নিজৰ উপাৰ্জন খোৱা নে পিতাৰ খোৱা? পিতাৰ খোৱা নহয়, কিয়নো নিজৰ সকলো পিতাক দি দিলা। তেন্তে পিতাৰেই হ'ল নহয় জানো? যদিও উপাৰ্জন কৰা, কিন্তু উপাৰ্জিত ধন পিতাক হস্তান্তৰ কৰা নে নিজৰ কামত খটুওৱা, নিমিত্ত হোৱা নহয়। নিমিত্তৰ নিজৰ একো নাথাকে। গৃহস্থিত নিজৰ ভাৱ থাকে। নিমিত্ত অৰ্থাৎ সকলো পিতাৰ। নিজ হাতেৰে ভোজন ৰান্ধা, তেতিয়াও ভাবা নহয় যে ব্ৰহ্ম ভোজন খাই আছোঁ। প্ৰথমে ভোগ কালৈ আগবঢ়োৱা, পিতাক অৰ্পণ কৰা নহয়। অৰ্পণ কৰা অৰ্থাৎ পিতাৰ খোৱা। ব্ৰহ্মা ভোজন খোৱা, যদিও সন্তানসকলৰ প্ৰতিও আগবঢ়োৱা, সেয়াও নিৰ্দেশনা অনুসৰি আগবঢ়োৱা। যিদৰে সমৰ্পিত ভগ্নী বা ভাতৃয়ে ভিন্ন ভিন্ন কাৰ্যত তন মনো খটুৱাই আৰু ধনো খটুৱায়, সেইদৰে প্ৰবৃত্তিত থকাসকলেও তনেই খটুৱাওক বা ধনেই খটুওৱা, পিতাৰ শ্ৰীমত অনুসৰিয়ে আমানত বুলি ভাবি খটুওৱা। এনেকৈয়ে কৰা নহয়। ন্যাসৰক্ষী অৰ্থাৎ তত্ত্বাৱধানকাৰী হৈ নিজৰ মতটো মিহলি নকৰা নহয়। তেন্তে বাবাই কৈছে তেন্তে পৰমাত্ম প্ৰতিপালন সকলো ব্ৰাহ্মণ আত্মাই পাই আছে। প্ৰতিপালন কৰা হয় শক্তিশালী কৰি তুলিবৰ বাবে। মাতৃ প্ৰতিপালনৰ প্ৰত্যক্ষ ৰূপ কি হয়? সন্তান শক্তিশালী হয়। তেন্তে ব্ৰহ্মা মাৰ প্ৰতিপালনৰ দ্বাৰা সকলো মাষ্টৰ সৰ্বশক্তিমান হৈছা। কিন্তু কিছুমান সন্তানে সদায় শক্তিসমূহক কাৰ্যত খটুৱায় আৰু কিছুমান সন্তানে প্ৰাপ্ত হোৱা শক্তিসমূহক অৰ্থাৎ প্ৰতিপালনক কাৰ্যত নখটুৱায়, অৰ্থাৎ প্ৰতিপালনক ব্যৱহাৰিক ৰূপত নানে। সেইবাবে শ্ৰেষ্ঠ প্ৰতিপালন হোৱা স্বত্বেও দুৰ্বল হৈ থাকি যায় আৰু ভাগ্যৰ ৰেখা খণ্ডিত হৈ যায়। সেইদৰে পঢ়াৰ ৰেখা, পঢ়াৰ লক্ষ্য উদ্দেশ্যই হৈছে শ্ৰেষ্ঠ পদ প্ৰাপ্ত কৰা।
শিক্ষক পিতাই সকলোকে একেই পঢ়ায়, এক সময়তে পঢ়ায়। কিন্তু যি শ্ৰেষ্ঠ ব্ৰাহ্মণ জীৱনৰ বা পঢ়াৰ পদ অথবা নিচা থাকে সেয়া সকলোৰে একে নিচিনা হৈ নাথাকে। ফৰিস্তা তথা দেৱতাৰ পদমৰ্যাদাক সদায় স্মৃতিত নাৰাখে। সেয়েহে ভাগ্যৰ ৰেখাৰ ক্ষেত্ৰত পাৰ্থক্য আহি যায়। সেইদৰে সেৱাৰ ৰেখা, সেৱাৰ বৈশিষ্ট্য হৈছে যিটো পিতা ব্ৰহ্মাই সাকাৰ ৰূপত অন্তিম বৰদানৰ ৰূপত সোঁৱৰাই দিলে। নিৰাকাৰী, নিৰ্বিকাৰী আৰু নিৰহংকাৰী। নিৰাকাৰী স্থিতিত স্থিত নহ'লে কোনো আত্মাক সেৱাৰ ফল দিব নোৱাৰে, কিয়নো আত্মাৰ তীৰ আত্মাত লাগে। স্বয়ং সদায় এইটো স্থিতিত স্থিত হৈ নাথাকে, সেয়েহে যাৰ সেৱা কৰে তেওঁ সদায় স্মৃতিস্বৰূপ হ'ব নোৱাৰে। সেইদৰে নিৰ্বিকাৰীয়ে অন্য আত্মাৰ কোনো ধৰণৰ বিকাৰৰ অংশ ক্ষুদ্ৰ বংশৰ পৰিৱৰ্তন কৰি ব্ৰাহ্মণবংশী কৰি তুলিব নোৱাৰে। সেই আত্মাটিয়েও পৰিশ্ৰম কৰিবলগীয়া হয়, সেয়েহে প্ৰেমৰ ফল সদায় অনুভৱ কৰিব নোৱাৰে। নিৰহংকাৰী সেৱাৰ অৰ্থই হ'ল ফলস্বৰূপ হৈ নতশিৰ হোৱা। নম্ৰ নোহোৱাকৈ নিৰ্মাণ অৰ্থাৎ সেৱাত সফলতা পাব নোৱাৰি। গতিকে নিৰাকাৰী, নিৰ্বিকাৰী, নিৰহংকাৰী এই তিনিওটা বৰদানক সদায় সেৱাত ব্যৱহাৰিক ৰূপত আনা। ইয়াক কোৱা হয় অখণ্ড ভাগ্যৰ ৰেখা। এতিয়া চাৰিও প্ৰকাৰৰ ভাগ্যৰ ৰেখা পৰীক্ষা কৰা যে অখণ্ড হয় নে খণ্ডিত হয়, স্পষ্ট হয় নে অস্পষ্ট হয়। কোটিৰ ভিতৰত কোনোবাটো হৈ গৈছা, কিন্তু হ'ব লাগে কোনোবাৰ ভিতৰতো কোনোবা। যি কোনোবাৰ ভিতৰত কোনোবা হ'ব তেওঁৱেই এতিয়া সকলোৰে সন্মানীয় আৰু ভৱিষ্যতলৈ পূজনীয় হয়। যি অখণ্ড ভাগ্যৰেখাৰ অধিকাৰী হয় তেওঁৰ চিন হ'ল তেওঁ এতিয়াও গোটেই ব্ৰাহ্মণ পৰিয়ালৰ প্ৰিয় হ'ব। মাননীয় হোৱাৰ কাৰণে সকলোৰে আশীৰ্বাদে শ্ৰেষ্ঠ আত্মাসকলৰ ভাগ্যৰ ৰেখাক চিকমিকাই ৰাখে। গতিকে নিজে নিজক সোধা মই কোন? তেন্তে শুনিলা আজি কি দেখিলোঁ? জগতৰ লোকে কয় পালনকৰ্তা হয়, জন্মদাতা হয়, কিন্তু জন্মদাতাৰ পৰিচয় নাই। আৰু তোমালোকে নিচাৰে ক'ব পাৰা যে জন্মদাতা পৰমাত্মা কেনেকুৱা, পালনকৰ্তা পৰমাত্মা কেনেকুৱা। ব্ৰহ্মা মাৰ প্ৰতিপালনো পাই আছা আৰু পিতাৰ শ্ৰেষ্ঠ মতত যোগ্য আত্মাও হৈ গ'লা। পিতাই সন্তানসকলক যোগ্য কৰি তোলে আৰু মাতৃয়ে শক্তিশালী কৰে। দুয়োটা অনুভৱ আছে নহয়? বাৰু, গীতা পাঠশালাৰ বেছিকৈ আহিছে। গীতা পাঠশালাসকল কোন হ'ল? গীতাৰ জ্ঞান শুনোতা হে অৰ্জুন হয়। অৰ্জুন বুলি ভাবি গীতা জ্ঞান শুনা নে অৰ্জুন আন কোনোবা হয়? মই অৰ্জুন হওঁ এনেকৈ ভাবানে? সদায় এইটো অনুভৱ কৰি শুনা মই অৰ্জুন হওঁ, মোক ভগৱানে বিশেষভাৱে গীতাৰ জ্ঞান শুনাই আছে। গীতা পাঠশালাৰ সকলোতকৈ এক নম্বৰ হৈ যাব। এইটো বিধিৰে শুনা, তেতিয়া আগত গুচি যাবা। শিক্ষকসকল ব্যস্ত হৈ থাকিবৰ বাবে গীতা পাঠশালা ভাল হয়। গীতা পাঠশালাই চক্ৰৱৰ্তীও কৰি তোলে, ব্যস্ত কৰিও ৰাখে, বৃদ্ধিও ভাল হয়। পৰিশ্ৰম কম, সহায়কাৰী বেছি হয়। মহিমাটো গীতা পাঠশালাৰ সকলৰে হয়, নহয় জানো? সেয়েহে গাঁওবাসীসকল পিতাৰ প্ৰিয় হয়। ডাঙৰ স্থানত মায়াও ডাঙৰ ৰূপত আহে। গাঁওবাসীসকলৰ ওচৰত মায়া গাঁওবাসী হৈ আহে। সেয়েহে গাঁওবাসী বহুত ভাল হয়। বেছি সংখ্যা কাৰ? কিন্তু এতিয়াতো সকলো মধুবন নিবাসী হোৱা সকলো শিক্ষকৰ স্থায়ী ঠিকনা কি? মধুবন নহয় জানো? সেয়া দোকান, এয়া ঘৰ। বেছিকৈ স্মৃতিত কি থাকে, ঘৰ নে দোকান? কিছুমানৰ দোকান বেছিকৈ স্মৃতিত থাকে, শুলেও দোকান স্মৃতিলৈ আহিব। তোমালোকে য'ত বিচৰা বুদ্ধিক স্থিৰ কৰিব পাৰা। সেৱা কেন্দ্ৰত থাকিও মধুবন নিবাসী হ'ব পাৰা আৰু মধুবনত থাকিও সেৱাধাৰী হ'ব পাৰা। এইটো অভ্যাস আছে নহয়? ছেকেণ্ডত ভাবিলা আৰু স্থিত হ'লা। এয়া হ'ল শিক্ষকৰ স্থিতিৰ বৈশিষ্ট্য।
বুদ্ধিও সমৰ্পিত হয় নহয়নে? কেৱল সেৱাৰ বাবে সমৰ্পিত হোৱা। সমৰ্পিত বুদ্ধি অৰ্থাৎ য'ত বিচাৰে যেতিয়া বিচাৰে ত'ত স্থিত হৈ যাওক, এইটো বৈশিষ্ট্যৰে চিন। বুদ্ধি সহিত সমৰ্পিত এনেকুৱা হোৱা নহয়, নে বুদ্ধিৰে আধা সমৰ্পিত আৰু শৰীৰেৰে পূৰা সমৰ্পিত। কোনো শিক্ষকেও কয় যোগত বহিলে তেতিয়া আত্মা অভিমানী হোৱাৰ সলনি সেৱা স্মৃতিলৈ আহে। কিন্তু এনেকুৱা হ'ব নালাগে, কিয়নো অন্তিম সময়ত যদি অশৰীৰী হোৱাৰ সলনি সেৱাৰো সংকল্প চলে তেন্তে ছেকেণ্ডৰ কাকতত অকৃতকাৰ্য হৈ যাবা। সেই সময়ত পিতাৰ বাহিৰে নিৰাকাৰী, নিৰ্বিকাৰী, নিৰহংকাৰী অন্য একোৱে যাতে স্মৃতিলৈ নাহে। পিতা ব্ৰহ্মাই অন্তিম স্থিতি এইটোৱে গঢ়ি তুলিলে যে নহয়, একেবাৰে নিৰাকাৰী সেৱাত তথাপিও সাকাৰত আহি যাবা। সেয়েহে এইটো অভ্যাস কৰা, যিটো সময়ত যিটো স্থিতি লাগে সেইটো স্থিতি হওক, নহ'লে প্ৰবঞ্চিত হৈ যাবা। এনেকৈ নাভাবিবা সেৱাৰেতো সংকল্প আহিল, বেয়া সংকল্প বিকল্পটো অহা নাই, কিন্তু নিয়ন্ত্ৰণ শক্তিটো নাথাকিল নহয়। নিয়ন্ত্ৰণ শক্তি নাথাকিলে শাসন কৰাৰ শক্তি আহিব নোৱাৰে। তেতিয়া প্ৰশাসক অৰ্থাৎ ৰাজ্য কৰোঁতা হ'ব নোৱাৰিবা। সেয়েহে অভ্যাস কৰা। এতিয়াৰ পৰা বহুকালৰ অভ্যাসৰ প্ৰয়োজন। ইয়াক গুৰুত্বহীন বুলি ভাবি এৰি নিদিবা। তেন্তে শুনিলা শিক্ষকসকলে কি অভ্যাস কৰিব লাগে? তেতিয়া কম, শিক্ষকসকল পিতাক অনুসৰণ কৰোঁতা হয়। সদায় পিতা ব্ৰহ্মাক সন্মুখত ৰাখা আৰু তিনিটা বৰদান স্মৃতিত ৰাখা আৰু অনুসৰণ কৰা। এইটোতো সহজ হয় নহয় জানো? এই অন্তিম বৰদান বহুত শক্তিশালী হয়। এই তিনিওটা বৰদানক যদি সদায় স্মৃতিত ৰাখি ব্যৱহাৰিক ৰূপত আহা, তেন্তে পিতাৰ অন্তৰাসন আৰু ৰাজ্য সিংহাসনৰ অধিকাৰী নিশ্চয় হ'বা বাৰু। সকলো পিতাৰ সমান সদায় জ্ঞানপূৰ্ণ শক্তিশালী সন্তানসকলক, সদায় ভাগ্য বিধাতাৰ দ্বাৰা শ্ৰেষ্ঠ ভাগ্যৰ স্পষ্ট ৰেখাধাৰী ভাগ্যৱান সন্তানসকলক, সদায় পিতাৰ সমান ত্ৰিবৰদান প্ৰাপ্ত কৰোঁতা বিশেষ আত্মাসকলক, সদায় ব্ৰাহ্মণ জন্মৰ প্ৰতিপালন আৰু পঢ়াত আগুৱাই নিওঁতা এনেকুৱা অখণ্ড ভাগ্যৱান সন্তানসকলৰ প্ৰতি বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। মণ্ডল অনুসৰি অব্যক্ত বাপ-দাদাৰ সন্তানসকলৰ সৈতে সাক্ষাৎ। মহাৰাষ্ট্ৰ দৌল। সদায় নিজক সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ অনুভৱ কৰানে? কেতিয়াবা খালিতো হৈ নোযোৱা? কিয়নো পিতাই ইমান প্ৰাপ্তি কৰাইছে। যদি সৰ্বপ্ৰাপ্তি নিজৰ মাজত জমা কৰা, তেন্তে কেতিয়াও খালী হ'ব নোৱাৰা। এইটো জন্মৰতো কথাই নাই, কিন্তু অনেক জন্মও ইয়াৰ ভৰপূৰ অৱস্থাৰ লগত থাকিব। গতিকে যিহেতু ইমান দিছো, যি ভৱিষ্যতলৈ চলিব, তেন্তে এতিয়া খালী কেনেকৈ হ'বা? যদি বুদ্ধি খালী হৈ থাকে, তেন্তে অস্থিৰতা থাকিব। যিকোনো বস্তু যদি পৰিপূৰ্ণ নহয়, তেন্তে তাত অস্থিৰতা থাকে। গতিকে ভৰপূৰ হোৱাৰ চিন হ'ল মায়া অহাৰ ঠাই নাথাকে। মায়াইহে অস্থিৰ কৰে। তেন্তে মায়া আহে নে নাহে? সংকল্পটো আহেনে? মায়াৰ ৰাজ্যততো আধাকল্প অনুভৱ কৰিলা আৰু এতিয়া নিজৰ ৰাজ্যলৈ গৈ আছা। যেতিয়া মায়াজিত হ'বা, তেতিয়া আকৌ নিজৰ ৰাজ্য আহিব। আৰু মায়াজিত হোৱাৰ সহজ সাধন হৈছে সদায় সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ হৈ থকা। কোনো এটা প্ৰাপ্তিৰ পৰাও বঞ্চিত হৈ নাথাকিবা। সৰ্বপ্ৰাপ্তি হওক এনেকুৱা নহয়, ইয়াতো আছে এটা কথা নাই, তেন্তে কোনো আপত্তি নাই। যদি অলপো অভাৱ থাকে, তেন্তে মায়াই এৰি নিদিব। সেই
স্থানৰ পৰাই জোকাৰিব। গতিকে মায়া অহাৰ ঠায়েই যাতে নাথাকে। আহি গ'ল আকৌ খেদা, তেন্তে তাত সময় নষ্ট হয়। সেয়েহে মায়াজীত হোৱা। এনেকৈ নাভাবিবা যে 2 বছৰ বা 3 বছৰত হৈ যাব। ব্ৰাহ্মণৰ কাৰণে শ্লোগান হৈছে এতিয়া নহ'লে কেতিয়াও নহ'ব। এতিয়া সময়ৰ বেগ অনুসৰি যিকোনো সময়ত যিকোনো কথাই হ'ব পাৰে। সেয়েহে তীব্ৰ পুৰুষাৰ্থী হোৱা ভাল বাৰু। বৰদান সদায় বাবাই কৈছে সময় আৰু সংকল্প সহিত নিজৰ সকলো সম্পদ ইচ্ছাপত্ৰ কৰি দি দিওঁতা মোহজিত হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে সন্তানক সকলো ইচ্ছাপত্ৰ কৰি দি দিয়া হয়, সেইদৰে তোমালোকেও পিতাক নিজৰ উত্তৰাধিকাৰী কৰি সকলো ইচ্ছাপত্ৰ কৰি দি দিয়া। তেতিয়া ইচ্ছা শক্তি আহি যাব। এই ইচ্ছা শক্তিৰে মোহ স্বতঃ নষ্ট হৈ যাব। যিদৰে সাকাৰ পিতাই সম্পূৰ্ণ নিজক ইচ্ছাপত্ৰ কৰি দি দিলে, সেইদৰে তোমালোকৰ যি স্মৃতি আছে, সময় আৰু সংকল্পৰূপী সম্পদ আছে, সেয়া ইচ্ছাপত্ৰ কৰি দি দিয়া। অৰ্থাৎ শ্ৰীমত অনুসৰি সেৱাত খটুৱা, তেতিয়া মোহজিত বন্ধনমুক্ত হৈ যাবা। শ্লোগান: ইজন সিজনৰ স্নেহী হ'বৰ বাবে সৰলতা আৰু সহনশীলতাৰ গুণ ধাৰণ কৰা। ওম শান্তি।